নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ ৫,৫৫০টা পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনৰ যি ভেৰিফিকেশ্যন লিষ্ট প্ৰথমখন ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছে আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যন চলি থাকিব অহা 20 মাৰ্চৰ পৰা 11 এপ্ৰিল তাৰিখ পৰ্যন্ত আৰু ৰাতিপুৱা 10 বজাৰ পৰা ভেৰিফিকেশ্যনৰ কাম কাজ আৰম্ভ হ'ব আৰু তাৰ ভেন্যুটো হৈছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটীত যি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ আছে ৰহিকাত খানাপাৰাৰ সেই তাত হ'ব তাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম DEELPUP ৫,৫৫০টা পদৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম চলিব পুৱা 10 বজাৰ পৰা 20 মাৰ্চৰ পৰা 11 এপ্ৰিল পৰ্যন্ত ভেৰিফিকেশ্যনৰ কাম কাজখিনি চলিব আৰু ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টখন প্ৰকাশ পাইছে এই ন'টিছখনতে আছে ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট ইয়াত যিসকলৰ নাম আহিছে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ নামৰ এগেইনষ্টত যিটো ডেট দিছে যিটো সময় দিছে সেই সময়মতে তেওঁলোকৰ যিখিনি অৰিজিনেল ডকুমেণ্ট যিখিনি অৰিজিনেল নথিপত্ৰ সেইখিনি লৈ পেলাই আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব আৰু লগত আপোনালোকে এটা ফটোষ্টেট কপি লৈ যাব ছেল্ফ এটাষ্টেড আৰু আপোনালোকে সেই যি ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে ফেইল কৰিব নহ'ব আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে উপস্থিত থাকিব লাগিব যদি উপস্থিত থাকে আপোনালোকৰ যি কেণ্ডিডেটছৰ সেয়া কেঞ্চেল হ'ব ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 20 মাৰ্চৰ পৰা 29 মাৰ্চ পৰ্যন্ত আৰু ছেকেণ্ড ফেজৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট অতি সোনকালে প্ৰকাশ পাব আৰু ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিল পৰ্যন্ত আৰু ফাৰ্ষ্ট ফেজৰ এখন ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট হয় আপোনালোকৰ নামখিনি আপোনালোকে চাই ল'ব আপোনালোকৰ দেউতাৰ নাম লগতে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটোৰ এগেইনষ্টত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি এই ডেটটো চাই ল'ব আৰু টেবুল নাম্বাৰটো চাই ল'ব আৰু যিটো সময় সেই সময়টো ইয়াত বান্ধি দিয়া আছে সেই সময়মতে আপোনালোকে সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি ভেন্যু ৰহিকা আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ তাত আপোনালোক উপস্থিত হ'ব লাগিব খানাপাৰা স্থিত এয়া আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট আপোনালোকে আপোনালোকৰ নামখিনি চাই ল'ব আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো ইয়াৰ ডাইৰেক্ট লিংকটো দি দিম আপোনালোকে তাৰ পৰা লিষ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ৫,৫৫০টা পদত আবেদন কৰা প্ৰতিজন প্ৰাৰ্থীয়ে এই লিষ্টখন চাব পাৰে আৰু যিসকলৰ নাম এই লিষ্টত অহা নাই তেওঁলোকৰ নাম নিশ্চয় পৰৱৰ্তী লিষ্টত আহিব আপোনালোকে কিছু সময় অপেক্ষা কৰক আৰু এই ভেৰিফিকেশ্যনৰ হোৱাৰ পিছতেই এপ্ৰিল মাহটো ভেৰিফিকেশ্যন হ'ব বুলি ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ অনুষ্ঠান যোগে ঘোষণা কৰিছে আৰু এপ্ৰিল মাহৰ পিছতে ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ পাব আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতেই 10 অক্টোবৰ তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি তেওঁলোকে জনাইছে ইয়াৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এই 4টা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে ভালকৈ পঢ়ি ল'ব আৰু আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব আৰু ইয়াৰ লগত জড়িত অন্যান্য খা খবৰ থাকিলে আমি আমাৰ চেনেলত দি থাকিম আপোনালোকে আমাৰ চেনেলটো চেক কৰি থাকিব যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আৰু NIS প্ৰাৰ্থীখিনিৰ নাম এই লিষ্টত আহিছে নে নাই সেইটো এতিয়ালৈকে নিশ্চয় হোৱা নাই আপোনালোকে যিসকলৰ কাৰোবাৰ যদি কোনোবা যদি NIS প্ৰাৰ্থীৰ নাম এই লিষ্টত আহিছে আপোনালোকে কমেণ্ট যোগে জনাব নাপাহৰিব আৰু আপোনালোকৰ কিবা জানিবলগীয়া থাকিলেও আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আমি নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব ধন্যবাদ